নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে মই আৰ্চি বৰঠাকুৰে আদৰণি জনাইছোঁ আৰু প্ৰথমে শুভ নৱবৰ্ষ পহিলা বহাগৰ আন্তৰিক উলক শুভকামনা মৰম ভালপোৱা সকলো যাচিলোঁ সকলো কুশলে থাকক আমাৰ ৰাইজখন কুশলে থাকক আটাইৰে ভাল হওক সমৃদ্ধি আহক আৰু সদায় সুখত থাকক কুশলে থাকক নিজৰ হৈ থাকক আৰু বহুত কথা আজি নকওঁ কাৰণ পহিলা বহাগৰ দিনটোত আমাৰ এটা বিশ্বাস আছে যে আমি অন্তত আমাৰ বৰ্ষটো কেনেদৰে যাব সেই বিষয়ে চোৱা চিতা কৰা হয় মই ঘৰুৱা পৰিৱেশতো দেখিছোঁ আৰু এয়া আমাৰ বিশ্বাস গতিকে মই আটাইতকৈ বিশ্বাস কৰা এগৰাকী ব্যক্তি আজি ষ্টুডিঅ'ত আছে আপোনালোক সকলোৱে চিনি পায় এষ্ট্ৰলজাৰ ডক্টৰ কৰবী বেজবৰুৱা বাইদেউ আজি আমাৰ লগত আছে বা ৱেলকাম টু মাই শ্ব' নমস্কাৰ আৰু বিহুৰ উলগ যাচিলোঁ লগতে অসমীয়া নতুন বৰ্ষৰ বহুত বহুত ভাল শুভকামনা জ্ঞাপন কৰিলোঁ বহুত ধন্যবাদ আপোনাক খুব ধুনীয়া লাগিছে খুব ধুনীয়া কাপোৰ এসাঁজ পিন্ধিছে আপুনি খুব ধুনীয়া আৰু লগতে বহু পুৰণি নিয়াৰবত ৩৫ বছৰমান পুৰণি কাপোৰ সেয়া মাহঁতৰ দিনৰে কাপোৰবোৰ এতিয়া যে ওলাইছে পিন্ধি ভালো লাগে ন আৰু এইবিলাকে আমাৰ আচলতে সন্মান আমাৰ সম্ভ্ৰম নহয় আমাৰ সম্পদ এতিয়া ধৰক মুগাৰ সাজ এটা ন আমাৰ সকলোৰে বিশেষকৈ আমি বিহুৰ কেইটা দিনত খুব বিচাৰোঁ যে এসাঁজ মুগাৰ সাজ পিন্ধিব পৰা হ'লে আৰু এতিয়াও একচুৱেলি আমি থেংক ইউ ক'ব লাগে আমি ধৰক টচ বুলি পেলাইও মুগা পিন্ধিব পাৰোঁ এতিয়া আগতে ধৰকচোন মুগা মানে মুগাই আছিল সকলোৱে এফৰ্ড কৰিব নোৱাৰা আছিলে কিন্তু এতিয়া আমাৰ বিভিন্ন ফেশ্বন ডিজাইনাৰসকলে বা শিপিনীসকলে বৈ ওলাইছে তেওঁলোককো থেংক ইউ কৈছোঁ এই সুযোগতে যে আমি সাধাৰণ মানুহেও পিন্ধিব পৰাকৈ সকলোৱে পিন্ধিব পৰাকৈ মুগাটো এভেইলেবল কৰাইছে বা মুগা বা টচ যিয়ে হওক এভেইলেবল কৰাইছে আৰু যদি পাৰে অসমীয়া মুগা বাহিৰতো ধৰক ইমান এক্সপৰ্ট হৈছে সম্পদ বুলিয়ে নিজৰ ঘৰখনৰ কাৰণে এপদ কিনি থ'ব পাৰিলে ভাল বুলি ভাবোঁ ভাল সঁচাকৈ আৰু আমাৰ ঘৰবিলাকত এই পৰিৱেশটো থাকে ছোৱালী এজনী হ'ল মানে তাইৰ কাৰণে সাঁচে মই যে মোৰ ছোৱালীৰ কাৰণে এতিয়া মানে ধৰক 2-3 যোৰ ইমান মুগা ভাবোঁ আৰু যে সাঁচিব পাৰিলে ভাল আছিলে তেনেকৈ সাঁচিও থৈছোঁ তাইকো শিকাইছোঁ মুগা পিন্ধিবলৈ বিশেষকৈ বিহুৰ দিনটোত পিন্ধিব পাৰিলে ভাল লাগে এইটো বৰ সন্মানৰ কথা যি নহওক আমি অসমীয়া জাতি আচলতে আমাৰ সকলো দিশৰ পৰা আমি বৰ সমৃদ্ধ এটা জাতি আজি বাক দেখি সেই কথাটোৱেই মনলৈ আহিছে খুব ভাল লাগিছে আৰু বা আপোনাৰ লগত যেতিয়া বহিছোঁ দৰ্শকে নিশ্চয় খুব আগ্ৰহে ৰৈ আছে যে আজি কি বিষয়ত পাতিম আৰু আজিৰ বিষয়টো বৰ্ষচক্ৰ এই বছৰটো মানে কেনেদৰে যাব ৰাশি নক্ষত্ৰ বা যেনেকৈয়ে নহওক যেনেকৈ চোৱা হয় সেই দিশৰ পৰা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কাৰণ প্ৰথম দিনটোতে মানুহে জানিবলৈ বিচাৰে দান দক্ষিণা যি য'ত কৰিবলগীয়া থাকে যাতে সকলোৰে সুবিধা হয় 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 এতিয়া যিহেতু পৰম্পৰাগতভাৱে আমাৰ বৰ্ষচক্ৰ দান থাকে আমি যিসকলে এষ্ট্ৰলজি মানি আহিছে এষ্ট্ৰলজিটো আমাৰ অসমত আটাইতকৈ পুৰণি ন প্ৰাগজ্যোতিষ ইয়াতেই নৱগ্ৰহ মন্দিৰ আছে ইয়াতে আৰম্ভ হৈছিলে গতিকে আমাৰ গণনাকাৰীসকলে যিসকলে পঞ্জিকা লিখি উলিয়াই তেওঁলোকে বছৰৰ এই সময়খিনিতে বৰ্ষাচক্ৰৰ ফলাফলটো দিয়ে যে আমি কোনটো নক্ষত্ৰৰ মানুহে আৰু কি ৰাশি মানুহে কেনেকৈ কি দান কৰিব লাগিব এতিয়া আমাৰ বৰ্ষাচক্ৰৰ দানটো ন সদায় আমি নক্ষত্ৰৰ ওপৰত ডিপেণ্ড কৰি হয় যেনেকৈ এটা ৰাশিত 3টা নক্ষত্ৰ থাকে আমি যদি মেষৰ পৰা আৰম্ভ কৰোঁ মেষ ৰাশিত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ মানে অশ্বিনী ভৰণী আৰু কৃতিকা এই 3টা নক্ষত্ৰ থাকে আৰু এইবাৰ মেষ ৰাশিৰ 3টা নক্ষত্ৰতে দান বৰ্ষাচক্ৰ বেলেগ বেলেগ হ'ব পাৰে কিন্তু 3টা নক্ষত্ৰৰে দান আহিছে আৰু তেনেকৈ আমি ৰেৱতী নক্ষত্ৰটো থাকে মীন ৰাশিত কিন্তু মীন ৰাশিত অন্য যি 2টা নক্ষত্ৰ আছে 26 আৰু 27 নক্ষত্ৰৰে গঠিত হয় ৰেৱতী আমাৰ মীন ৰাশিৰ অকল 27 নম্বৰটোতহে এবাৰ পৰিছে যে বৰ্ষাচক্ৰত কি দান কৰিব গতিকে মই বাকী দুটাত পৰা নাই গতিকে আমাৰ কি হয় বৰ্ষাচক্ৰ চাব গ'লে আমাৰ 4টা বেয়া অশুভ থাকে যি চক্ৰে বুলি কোৱা হয় তাৰপাছত গগনে বুলি কোৱা হয় সমুদ্ৰে বুলি কোৱা হয় আৰু ৰসাতল আৰু এই 4টাতে 3টা নক্ষত্ৰৰ দুখ পৰে তাৰমানে আমি টোটেল 12টা নক্ষত্ৰ হয় য'ত আমাৰ দান কৰিবলগীয়া থাকে এতিয়া মই প্ৰথমতে 27 নম্বৰটো বুলি ক'লোৱে যিহেতু কাৰণ প্ৰথমৰ পৰা আহিছে 27 নম্বৰ নক্ষত্ৰৰ চক্ৰই পৰিছে যাৰ ফল দৰিদ্ৰতা বুলি কোৱা হয় কিন্তু এইটো নহয় যে দৰিদ্ৰ হৈ যাব মানে মোৰে দৰিদ্ৰতা পৰিছে 27 নম্বৰ 1 নম্বৰ 2 নম্বৰ মানে 1 নম্বৰ আৰু 2 নম্বৰটো মেষ ৰাশিত পৰি গ'ল তেতিয়াহ'লে আপোনাৰ অশ্বিনী নক্ষত্ৰ ভৰণী নক্ষত্ৰ আৰু 27 নম্বৰ ৰেৱতী নক্ষত্ৰ এওঁলোকৰ চক্ৰই পৰিছে দৰিদ্ৰতা মানে হ'ব পাৰে যে বছৰটোত হঠাৎ খৰচ আহিছে খৰচ বৃদ্ধিৰ যুগ থাকিব গতিকে সেইটো কাৰণে তেওঁলোকে ক'লা ছাতি
ছাতি এটা আৰু দক্ষিণা মানে কলা ছাতি আৰু এটা দক্ষিণা দান হিচাপে কৰিব পাৰে আৰু দ্বিতীয়তে মই দানখিনি কৈ লওঁ কাক কৰিব সৰ্বশেষত কৈ দিম আৰু দ্বিতীয়তে আমাৰ ছেকেণ্ড যিটো আমাৰ আহিছে এইটো সমুদ্ৰ পৰা বুলি কৈছে সেইটো হৈছে কৃতিকা ৰোহিণী আৰু মৃগশিৰা মানে কৃতিকা নক্ষত্ৰটো মেঘ ৰাশিত থাকে ৰোহিণীটো বৃষ ৰাশিত থাকে আৰু মৃগশিৰাও বৃষ ৰাশিত থাকে গতিকে আমি ক'ব পাৰোঁ যে এওঁলোকৰ পৰিছে সমুদ্ৰে হ'লে আমি শস্য দান কৰিব লাগে আৰু দক্ষিণা কৰিব লাগে আৰু সমুদ্ৰে ভাহি থকা বা ইম'চনেল ইম্বেলেঞ্চ হ'ব পাৰে মানসিক অশান্তিত ভুগিব পাৰে তেনেকুৱা ধৰণৰ হ'ব পাৰে আৰু ডিচিশ্যন ভুল হ'ব পাৰে তেনেকুৱা ধৰণৰ হয় গতিকে আমি শস্য দান কৰিব পাৰোঁ আৰু শস্যৰ ক্ষেত্ৰত এতিয়া যুগ পৰিৱৰ্তনৰ লগত দানো বহুত ক্ষেত্ৰত চেঞ্জ হয় এতিয়া আমি যদি শস্য দান বুলি কয় চাউল ধান দি দিওঁ ধান একলহ দি দিলেও সেইখিনি হয়তো আমাৰ গ্ৰামাঞ্চলত কাৰোবাৰ কাৰণে সুবিধা হ'ব পাৰে কিন্তু একলহ ধান যদি আমি ইয়াত গুৱাহাটী বা চিটি এৰিয়াত কাৰোবাক দান কৰোঁ তেতিয়াহ'লে তেওঁৰ সেই ধানখিনি চাউললৈ পৰিৱৰ্তিত কৰি নিজে ব্যৱহাৰ কৰালৈ এটা যুদ্ধ এখন যাব গতিকে আমি শস্য দান কৰোঁতে সদায় চাব লাগে যে এভেইলেবিলিটি চাব লাগে কি দান কৰিব পাৰোঁ শস্যৰ ভিতৰত আমি চাউল দান কৰিব পাৰোঁ শস্যৰ ভিতৰত আপুনি শস্যজাতীয় যিকোনো মাহজাতীয় দিব পাৰে আপুনি লগতে দক্ষিণা আপুনি দান কৰিব পাৰে তাৰ পিছৰ যিটো হয় 9 নম্বৰ 10 নম্বৰ আৰু 11 নম্বৰ আমাৰ সেইটো ৰসাতলে বুলি কোৱা হৈছে 9 নম্বৰ অশ্লেষা নক্ষত্ৰ সেয়া থাকে কৰ্কট ৰাশিত 10 নম্বৰ মঘা নক্ষত্ৰ আৰু 11 নম্বৰ পূৰ্ব ফাল্গুনী এই 10 নম্বৰ আৰু 11 নম্বৰ সিংহ ৰাশিত থাকে গতিকে এই নক্ষত্ৰকেইটাৰ মানে কৰ্কট ৰাশিৰ এটা নক্ষত্ৰৰ পৰিব আৰু সিংহ ৰাশিৰ দুটা নক্ষত্ৰৰ পৰিব 10 আৰু 11 এওঁলোকৰ পৰিছে ৰসাতলে মানে বহুতে কয় খুব বেছি বেয়া হ'ব ৰসাতল বুলি ক'লে ভয় লাগে কিয় ফলং মৰণং বুলি লিখি দিয়া মানে বেমাৰ আজাৰ হ'ব পাৰে ফলংটো মৰণং লিখা থাকেতো বেমাৰ হ'ব পাৰে আৰু মৰণ মানে এনেকুৱাও নহয় যে মৰিয়া যাব কিন্তু মৃত্যুবত কষ্ট আমি মানসিকভাৱে অশান্তি পায়ো হ'ব পাৰে কেতিয়াবা বা কেতিয়াবা এনেকুৱা অপমান পালোঁ যে কেতিয়াবা হৈ যায় যে ইয়াতকৈতো মৃত্যুৱে শ্ৰেয় আছিল গতিকে তেনেকুৱা ধৰণৰ নহ'ব কাৰণে আমি দানবিধ কৰিলে নহয় আৰু দানটো হ'ব শস্য দান কৰিব লগতে ঘিৰ বটল এটা দক্ষিণা আৰু সোণ দান কৰিব লাগে এতিয়া সোণ দান কৰিবৰ কাৰণে ধৰক সোণৰ সলনি মূল্যও দিব পাৰে মই এইটো কোৱা নাই যে বহুতে ধৰক সোণ দান কৰিব পাৰে কিন্তু আপুনি যদি অকণমান সোণ আমি ধৰক দানৰ কাৰণে দিলোঁ সেই সোণখিনি সেই ব্ৰাহ্মণজনৰ বা যাক আমি দান পাত্ৰ হিচাপে দিম তেওঁ কিমানখিনি কামত লগাব পাৰিব সেইখিনি হয়তো তেওঁৰ কামত নাহিব পাৰে গতিকে মূল্য এটা যদি আমি দিওঁ সকলোৰে বস্তুৰে তেতিয়াহ'লে তেওঁ ধুনীয়াকৈ কামত লগাব পাৰিব মানে মনেৰে সোণ দান কৰিছোঁ বুলি ভাবি যদি এটা মূল্য দিয়া সোণৰ কাৰণে মূল্য দিব পাৰে আৰু মূল্যটো প্ৰত্যেকজন ব্যক্তিৰ কাৰণে সুকীয়া হয় সকলোৰে ইনকামৰ আধাৰত বেছ কৰিব আপুনি মনেৰে যি ভাবি দিব পাৰে সেয়াই গ্ৰহণযোগ্য হ'ব এই মাজতে ৰখাই যদি এই কথাটোৱে মোৰ ভাল লাগে আপোনাৰ এই যে সহজ কৰি দিলে বিষয়টো মানে বহুতৰ এনেকুৱা সোণ দান কৰিব লাগিব মানে বহুতখিনি টকা দিব লাগিব যদি সোণ কিনিব নোৱাৰো বা হেৰি কৰিব নোৱাৰো আপুনি যে ক'লে যাৰ যিটো সামৰ্থ্য এতিয়া বহুতে কোটি টকাৰো সোণ দিব পাৰে তেওঁলোকৰ সেইটো কিজানি তেওঁলোকৰ কাৰণে একোৱেই নহয় কাৰণ আমি দাক্ষিণাত্যৰ মন্দিৰবোৰত দেখিছোঁৱে কিমান সোণ দান কৰে তেওঁলোকৰ কাৰণে সেইখিনি সোণ দান কৰা একো নহয় কিন্তু এতিয়া আমি ধৰক একেবাৰে সাধাৰণভাৱে জীয়াই থকা মানুহ এজনৰোতো এই দানখিনি পৰিব তেওঁ সোণ দান ক'ৰ পৰা কৰিব মোৰ মাৰ এতিয়া ৰসাতল পৰিছে মা এগৰাকী ৰিটায়াৰ্ড টিচাৰ হয় গতিকে মাৰ কাৰণে সেইটো ইমান সম্ভৱ আৰু এতিয়া সোণৰ আপোনাৰ দাম হৈছে মই যোৱাকালি জনামতে 80,000 চামথিং হৈছে নিয়াৰ এবাউট 90,000 10 গ্ৰামত এইটো সম্ভৱে নহয় 1 গ্ৰাম সোণ কিনি দিব লাগিলেও আপুনি 10,000 টকা আপুনি টেক্স লৈ পেলাই ভৰিব লাগিব সেইটোতো দানৰ ক্ষেত্ৰত সম্ভৱ নহয় আৰু আমি পিছুৱাই থাকিব লাগিব যে ইছৰাম সোণখিনি দিব নোৱাৰিলোঁ কাৰণে আমাৰ দানটো কমপ্লিট নহয় তো আপুনি আপোনাৰ নিজৰ ইনকামৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ মনে যি কয় সেয়া সোণৰ মূল্য হিচাপে দিব লাগে আৰু ইয়াৰ পিছত সৰ্বশেষত আহিছে 15 নম্বৰ 16 নম্বৰ আৰু 17 নম্বৰ মানে স্বাতী নক্ষত্ৰ বিশাখা নক্ষত্ৰ আৰু অনুৰাধা নক্ষত্ৰ স্বাতী আৰু বিশাখা তুলা ৰাশিত থাকে আৰু বিশাখাৰ আধা বৃশ্চিক ৰাশিত পৰে আৰু 17 নম্বৰ অনুৰাধা নক্ষত্ৰটো বৃশ্চিক ৰাশিতে পৰে গতিকে তেওঁলোকৰ গগনে মানভঞ্জনম বুলি কোৱা হয় আটাইতকৈ ভয়ংকৰ আৰু ইয়াৰ প্ৰভাৱ মানে বছৰৰ শেষৰ দিনটোতো ফলিয়াই জানে ফলিয়াই যদি দান নকৰে ফলিয়াই অপমানৰ যুগটো থাকেই ক'ৰবাত হ'বই সঁচাকৈ মোৰ আটাইতকৈ ভয় লাগে এইটোৱে ভয় লাগে হয় আৰু তেওঁলোকে সেয়া ভোজনীটো ধৰক পূৰ্ণাংগ ভোজনী হ'লে ভাল হয় দালি চাউল মিঠাতেল
তাৰপাছতে আদা শুকান জলকীয়া আমি আদা মোৰ বিশেষকৈ মই মোৰ ক্লাইণ্টক সদায় আদা আৰু শুকান জলকীয়া সেই ভোজনিটোত দিব কওঁ সাধাৰণতে আদা নিদিয়ে নিদিয়ে কিন্তু আদাৰ তাৰমানে আদাৰ দানটোৱে আমাৰ ৰাহু প্ৰশমিত কৰে বুলি কয় আৰু শুকান জলকীয়া দানটোৱে আমাৰ মংগলক প্ৰশমিত কৰে বুলি কয় সেইটো কাৰণে এটা পূৰ্ণাংগ দান হিচাপত হৈ যায় ধৰক মাটি দাইল যেনেকৈ আমি শনিৰ কাৰণে দিওঁ চাউল দিওঁ তাৰপাছত মিঠাতেল আমি শনিৰ কাৰণে দিওঁ বৃহস্পতিৰ কাৰণে দান কৰিলে আমি ঘি দিওঁ তেনেকৈ সুকীয়া সুকীয়া আপুনি নিমখ হালধি তেনেকৈ হালধিটো আকৌ বৃহস্পতিৰ কাৰণে গুচি যায় গতিকে সেইখিনি বস্তু যদি একেলগে দিয়ে ভোজনী হিচাপে লগত বগা বস্ত্ৰ আপুনি দান কৰিব লাগিব যিসকলৰ 15, 16 আৰু 17 নক্ষত্ৰ পৰিছে আৰু লগতে আপুনি সোণ এগেইন কৈছোঁ সোণ বা সোণৰ মূল্য ৰূপ বা ৰূপৰ মূল্য আৰু তামৰ পাত্ৰ এবিধ যিকোনো তামৰ পাত্ৰ মন্দিৰত ব্যৱহাৰ হোৱা বা মন্দিৰৰ ব্যৱহাৰ হোৱাৰ পিছত পূজাৰীয়ে যদি ঘৰতো নি পেলাই ব্যৱহাৰ কৰিব পাৰিছে সেয়াও আপোনাৰ কাৰণে ভাল তেনেকুৱা তামৰ পাত্ৰ এটা আৰু দক্ষিণা সেইখিনি মিলাই পেলাই আপুনি দান কৰি দিয়ক এইখিনি হ'ল বৰ্ষা চক্ৰৰ দান 27 নম্বৰ আৰু 1 নম্বৰ 2 নম্বৰ তেওঁলোকৰ চিম্পলকৈ কৈয়ে দিছোঁ তেওঁলোকে ছাতি দান কৰিব লাগিব 3, 4, 5 কৃতিকা ৰোহিণী মৃগশিৰা তেওঁলোকে দান কৰিব লাগিব শস্য দান আৰু তাৰপিছত 9, 10, 11 তেওঁলোকে শস্যৰ লগত ঘি আৰু সোণৰ মূল্য দান কৰিব লাগিব আৰু একেবাৰে 15, 16, 17 তেওঁলোকৰ মানভঞ্জনম তেওঁলোকে দান কৰিব লাগিব ভোজনী আৰু সোণৰ মূল্য বগা বস্ত্ৰ ৰূপৰ মূল্য তামৰ পাত্ৰ আৰু দক্ষিণা সকলো অপৰিহাৰ্য হয় কাৰণ দক্ষিণা অবিহনে যিকোনো দান আমাৰ সফলতাৰে সম্পূৰ্ণ নহয় আৰু এতিয়া হ'ল আমি দানবোৰ ক'ত কৰিম সেইটোৱে এতিয়া কথাটো হ'ল বহুতে দান কৰিব কয় বিভিন্ন মন্দিৰত কিন্তু মোৰ বোধেৰে মানে মই যিখিনি পঢ়িছোঁ এয়া হ'ল গ্ৰহৰ দান নক্ষত্ৰ ৰিলেটেড হয় প্ৰত্যেকটো গ্ৰহৰ যেনেকৈ আমি 27 নম্বৰ নক্ষত্ৰ কৈছোঁ 1 নম্বৰ নক্ষত্ৰ সেয়া ৰিলেটেডটো কেতু 2 নম্বৰ সেয়া ৰিলেটেড টু শুক্ৰ গতিকে যিহেতু গ্ৰহ ৰিলেটেড নক্ষত্ৰ দান হয় সেয়া সদায় হয় নৱগ্ৰহ মন্দিৰত কৰক আৰু যদি আপোনাৰ নৱগ্ৰহ মন্দিৰ সকলোতেতো সম্ভৱই নহয় যে নৱগ্ৰহ সকলোতে আছে সকলোৰে তাততো শনি মন্দিৰ থাকিব প্ৰত্যেকখন ঠাইতে শনি মন্দিৰত আপুনি সন্ধিয়া সূৰ্যাস্তৰ পিছত দান কৰিব পাৰে কাৰণ শনি মন্দিৰত যেতিয়া আমি দান কৰোঁ সেয়া দিনৰ ভাগত নকৰে সদায় সূৰ্যাস্তৰ পিছত শনি দেৱতাৰ চাকি জ্বলোৱাও হওক শনি দেৱতাৰ কাৰণে যি পূজা পাতল কৰোঁ সূৰ্য অস্তৰ পিছত কৰিব লাগে তেতিয়াহে ফল পায় যদিও সূৰ্যপুত্ৰ যিহেতু এণ্টি হয় মই সেইটোৱে সুধিম বুলি লৈছিলোঁ বহুতে আমি সূৰ্যপুত্ৰ হ'লেও তেওঁ সূৰ্য থকা সময়ত কাৰণ সূৰ্যপুত্ৰ হ'লে ছায়াপুত্ৰ আছিল তেওঁ আৰু সূৰ্যই তেওঁক মান্যতা দিয়া নাছিল পুত্ৰ বুলি সেইটো কাৰণে খং এটা আছিল সেইকাৰণে সূৰ্য থকা অৱস্থাত তেওঁক দানো নকৰে তেওঁক পূজাও নকৰে শনি দেৱতাই সূৰ্য যোৱাৰ পিছত কিছুমান মানুহে ধৰি লওক শনি দেৱতাৰ নামত শনি মন্দিৰত চাকি বা কিবা ৰাতিপুৱাৰ পৰা ভিৰ হৈ থাকে তাৰমানে সেইটো কৰিব নালাগে এতিয়া বহুতে ভাবিব পাৰে অফিচত গৈ আছোঁ লেঠাটো মাৰি যাওঁ সেইটো নহয় আপুনি ধৈৰ্য ধৰিব লাগিব টাইম এটা থাকিব লাগে আৰু শনি দেৱতা এনেও সূৰ্যাস্তৰ পিছত প্লাছ এনেও ন আমি ডিচিপ্লিনটো চাই আমি যদি তেখেতক ভাবোঁতে তেখেতৰ পৰা কিবা এটা বিচাৰোঁতে আমি তেওঁৰ ফেভৰেবল তেওঁ ভাল পোৱা সময়খিনিতে নেযাওঁ সিমানখিনিতো কৰিব পাৰোঁ আৰু যদি সিমানখিনি কৰিবই পৰা নাই আমাৰ সময়ৰ অভাৱ আমি মিলাবই পৰা নাই তাৰমানে আমাৰ সততাটো নাই আমাৰ প্ৰায়ৰিটিটো বেলেগ আমি যে চাকিটো কোনোবাই কৈছে কাৰণে জ্বলাব গৈছোঁ তাৰপিছত আমি শনি দেৱতাক ইমান বছৰ পূজা কৰিলোঁ একো ৰিজাল্ট নাপালোঁ সেইবোৰ কৈ লাভ নাই আৰু খুব লজিকেলি কথাটো কৈছে আৰু এটা কথা আপুনি খুব ধুনীয়াকৈ ভোজনীৰ কথাটো ক'লে যে ভোজনীত কি থাকিব লাগে শুকান জলকীয়াৰ কথা ক'লে আদাৰ কথা ক'লে দাইলৰ কথা বহুতে দেখা যায় যে মগু দাইলো দিয়ে এতিয়া মগু দাইল দিয়াটো ভাল নে মাটি দাইল দিয়াটো ভাল কাৰণ হালধি এফালে থাকিলে এতিয়া যদি শনিবাৰে দিছোঁ তেতিয়াহ'লে আপুনি মাটি দাইল দিয়াটোৱে ভাল যিহেতু আমি বৰ্ষা চক্ৰৰ দান শনিবাৰে কৰিবৰ কাৰণে কওঁ গতিকে শনিবাৰে দান কৰিলে শনি মন্দিৰত কৰিছোঁ যিহেতু মাটি দাইল এতিয়া আমি বহুত ক্ষেত্ৰত যেতিয়া বৃহস্পতি দান কৰোঁ তেতিয়া মগু দাইল দিওঁ বহুত ক্ষেত্ৰত আমি ৰহৰ দালিও দান কৰোঁ মচুৰ দালি দান কৰোঁ বিশেষকৈ আমি মচুৰ দালি ঋণমুক্ত হ'বৰ কাৰণে মই কওঁৱেই যে কাৰোবাৰ যদি অতিপাত ধাৰ লাগিছে তেতিয়াহ'লে হনুমানজীৰ নামত দুখীয়া মানুহক কণ্টিনিউৱাছলি 9টা মঙলবাৰে মচুৰ দালি ডনেট কৰক আপুনি সেনেকৈ কৰিলেও আমাৰ বহুতখিনি ৰিষ্ট কাট খায় গতিকে দানৰ ক্ষেত্ৰত এই যে দাইলৰ ক্ষেত্ৰত মচুৰ দালি আমি মংগলৰ কাৰণে ডনেট কৰিব পাৰোঁ মগু দালি আপুনি বৃহস্পতিৰ কাৰণে আমি কৰোঁ তাৰপিছত আৰু যিটো থাকিল মাটি দাইল সেয়া আমি শনিৰ কাৰণে কৰোঁ আপুনি এতিয়া ক'লে যে বৰ্ষচক্ৰৰ দানবিলাক বৰ্ষচক্ৰৰ দান যিহেতু শনিবাৰে কৰে যিহেতু চাওক মই লজিকটো এইটোৱে কৈছোঁ যে যদি যিহেতু গ্ৰহ ৰিলেটেড দান হয় নৱগ্ৰহ
নহয় আপুনি শনি মন্দিৰত কৰক আৰু গ্ৰহ বিপ্ৰয়হে ল'ব পাৰে এইবোৰ দান অন্য ব্ৰাহ্মণেতো নলয়ে গতিকে নৱগ্ৰহতে পাব গ্ৰহ বিপ্ৰ যিয়ে গ্ৰহক পূজা কৰাৰ অধিকাৰ আছে আৰু শনি মন্দিৰত পাব গ্ৰহ বিপ্ৰ তেখেতসকলে গ্ৰহক পূজা কৰাৰ অধিকাৰ আছে যদি কোনোবা নিডি মানুহক দিয়া হয় তেতিয়া নহ'ব চাগে নহয়নে না বৰ্ষা চক্ৰৰ দানটো আপুনি সদায় গ্ৰহৰ হিচাপত দিয়াই ভাল নিডি মানুহক আমি ধৰক এতিয়া আমি শনিৰ কাৰণে বহুত দান কৰোঁ ন এতিয়াতো বহুত ক্ষেত্ৰত শনিৰ নতুনকৈ সঞ্চাৰ ঘটিছে বহুত কথা আলোচনা হৈ আছে তো মই সদায় শনি দেৱতাৰ যিবোৰ দান কওঁ সেইবোৰ সদায় নিডি মানুহক দিব কওঁ নিডি মানুহ আৰু কোন মানুহক দিব সেইবোৰো কৈ দিওঁ কি বস্তু দিব সেইবোৰো কৈ দিওঁ অকল যে আমি দালি চাউলেই দি থাকিম সেইটোও নহয় কাৰোবাৰ মেডিচিনো ডনেট কৰিব লগা হ'ব পাৰে তো আপুনি দুখীয়া মানুহ এগৰাক কি ধৰণৰ বস্তু দৰকাৰ তেনেকুৱাকৈ হেল্প কৰক তেতিয়াহে আপুনি সেই ধৰণৰ নেগেটিভিটিৰ পৰা আঁতৰিব পাৰিব হয় আৰু এটা কথা কিমান সময়ৰ ভিতৰত দানখিনি দিব লাগে এতিয়া চাওক যিহেতু বৰ্ষা চক্ৰ দান সৰুৰ পৰা শুনি আহিছোঁ বহাগত দিব লাগে বহাগত দিব লাগে ঠিক আছে তো কিবা কাৰণত হ'ব পাৰে আমি এতিয়া প্ৰত্যেকজন মানুহ এভেইলেবল নহ'ব পাৰে যে 7 দিনৰ ভিতৰতে আমি দান কৰিছোঁ বা বহাগৰ প্ৰথম শনিবাৰটোতে আমি দান কৰিব পাৰিছোঁ নহ'বও পাৰে বহাগ মাহৰ ভিতৰত কৰক কিবা কাৰণত বহাগ মাহত পৰা নাই কিন্তু আপুনি দান কৰিবতো লাগিব কাৰণ আপোনাৰ গোটেই বছৰটোৰ ভিতৰত এইটো থাকিব যে বহাগ মাহ গুচি গ'ল মই আৰু একো কৰিব নোৱাৰোঁ তেনেকৈ ভাবি ল'ব নালাগে আপুনি যেতিয়াই সুবিধা হয় কাৰোবাৰ হয়তো চোৱা লাগি থাকিব পাৰে সেইটোৱে মই সুধিব দীঘলীয়া চোৱা থাকে কাৰোবাৰ কোনোবা ঢুকাব পাৰে কাৰোবাৰ জন্ম হ'ব পাৰে কোনোবা বিভিন্ন ধৰণৰ বাধ্যবাধকতা থাকিব পাৰে কোনোবা বাহিৰত থাকিব পাৰে কাৰোবাৰ হয়তো এনেকুৱা হ'ব পাৰে যে একো প্ৰব্লেম নাই কিন্তু আমি পাত্ৰ বিচাৰি পোৱা মন্দিৰে পোৱা নাই তেনেকুৱাও হ'ব পাৰে নৱগ্ৰহত মানে এনেকুৱা ভিৰ থাকে গতিকে সেইটো আমি ধৰক যদি ভাবি নলওঁ আমি দান কৰিব লাগে মাইণ্ডত থাকিব লাগিব যে আমি দানটো কৰিম যিহেতু আমাৰ উঠিছে গতিকে আমি দানটো কৰাটো উচিত আৰু সেইমতে আমি দান কৰিলে হ'ল পাৰিলে বহাগৰ প্ৰথম শনিবাৰটোত কৰক নহ'লে আপুনি বহাগৰ ভিতৰত কৰক নহ'লেও আপোনাৰ যিকোনো সময়ত আপুনি কৰিব পাৰে কিয়নো আমি যেতিয়া আমাৰ ওচৰত কুস্তি এখন আহে এতিয়াতো আগৰ দিনত আছিল যে বছৰত অকল বহাগত কুস্তি চাই এতিয়াতো আমি ধৰক এপইণ্টমেণ্ট ৱাইজ লৈ যিটো ডেইলিয়ে চাওঁ মানুহ তেতিয়া প্ৰথমটো আমি সেইটোৱে চাওঁ যে আমাৰ বৰ্ষা চক্ৰটো দান কৰিছেনে নাই যদি নাই কৰা আমি প্ৰথমতে সেইটো দানেই দিওঁ গতিকে বছৰৰ শেষত হ'লেও মই কৰোঁ কাৰণ বছৰৰ এই অকণমান আগতেই ক'লে যে বছৰৰ লাষ্টৰ দিনত হ'লেও মানভঞ্জম ফলিয়াব একদম এইটো প্ৰমাণ পাই গতিকে আমি বছৰৰ শেষলৈকেও মই দান কৰাওঁ এটলিষ্ট আমি যিকেইটা দিন আছে ন সেইকেইটাটোত দানটো কৰি নেজানিলোঁ নকৰিলোঁ সময় নহ'ল বিভিন্ন বাধা থাকিব পাৰে বাধাৰ কাৰণে কৰিব পৰা নাই কৰি দিলে হ'ল ইমান ষ্ট্ৰেছ লৈ থাকি লাভ নাই আৰু এটা কথা সুধিব লগা আছিলে এতিয়া যিসকলৰ ৰসাতল পৰে মই দেখিছোঁ বহুত পৰিয়ালৰ মহামৃত্যুঞ্জয় যজ্ঞ পাতে দানো দিছে মহামৃত্যুঞ্জয় যজ্ঞও পাতে এনেকুৱা ধৰণৰো কৰিব পাৰি নেকি পাৰে সেইটো নিজৰ নিজৰ বিলিফ ছিষ্টেমৰ ওপৰত কথা আৰু দান কৰিলেও যথেষ্ট আৰু তাৰ উপৰিও যদি আপোনালোকে ধৰক তেওঁলোকে কেতিয়া কৰে যে কাৰোবাৰ ঘৰত ধৰক বেমাৰী আছে তেওঁৰ বেমাৰ হৈ আছে আৰু সেইখিনি সময়তে তেওঁ ৰসাতলো পৰিছে তো সেই ভয়টোৰ পৰা নিজকে মুক্তি দিবলৈ মহামৃত্যুঞ্জয় যজ্ঞ কৰিব পাৰে আৰু মহামৃত্যুঞ্জয় মন্ত্ৰটো নিজেই এনেকুৱা এটা শক্তি সেয়াই ধৰক মানুহৰ মই এবাৰ দিছিলোঁ ভয় নাশ কৰে মই এবাৰ মোৰ পেজতে দিছিলোঁ যে অকাল ভয় নাশ কৰে মৃত্যুটো সকলোৰে আহিব ন আমি মৃত্যুক কেতিয়াও এনেকুৱা নহয় এক্সপাইৰি ডেটলৈতো সকলোৱে আহিছে পৃথিৱীত কিন্তু সেই মৃত্যু ভয়টো নাইকিয়া কৰে মানুহৰ এইটো ধাৰণা আছে যে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে মৃত্যু নহয় বা মৃত্যুৰ আমি সময়খিনি ঠেলিব পাৰিম কিন্তু মহামৃত্যুঞ্জয় মন্ত্ৰই মৃত্যু ভয় নাশ কৰে আৰু সেইটোৱে দৰকাৰ প্ৰত্যেকজন মানুহৰ ভিতৰত ভয়টো নাশ কৰাটো দৰকাৰ সেয়া মৃত্যু ভয় হওক বেমাৰৰ ভয়ে হওক মই বহুত মানুহ দেখিছোঁ কিছুমান মানুহ চৰ্দি কাহতো অৱস্থা বেয়া হৈ যায় আৰু বহুত কেঞ্চাৰ পেচেণ্টো দেখিছোঁ কথা পাতো ঠিক হৈ যাব মোৰ ঠিক হ'বই এনেকুৱা ধৰণৰ তো আৰু তেওঁলোকে সোনকালে ৰিকভাৰীও কৰে গতিকে মন্ত্ৰ হয় মই আপুনি আপোনাৰ মা দুবাৰ মানে কেঞ্চাৰ তেওঁ উইন কৰিছে ৱাও সাহস যথেষ্ট আছে আছে মনৰ দৃঢ়তা তেওঁ নিজলৈ সাহস আছে কিজানি পৰিয়াললৈ ভয় থাকিব তেওঁ কয় যে মোৰ ল'ৰাটোৰ লগত মই থাকিবই লাগিব তেতিয়ালৈকে মোৰ একো হ'বই নোৱাৰে একজেক্টলি ময়ো মানে মোৰ ওচৰত কিছুমান আহে ৰিচেণ্টলি এজন সৰু ল'ৰা এটা কোনোবা এষ্ট্ৰলজাৰে ক'লে যে মহামৃত্যুঞ্জয় মন্ত্ৰ গাব দিব আৰু সোনকালে বেয়া হ'ব কিবা মানুহজন মই চাই কৈছোঁ যে এটা কথা মই সদায় কওঁ যে আমি যে জন্মৰ সময়ত ন ডেট এণ্ড টাইমটো চাই দিওঁ ময়ো চাওঁ মই ডক্টৰকো ফোন কৰোঁ কিছুমানত যে আপুনি এইটো টাইমত ট্ৰাই কৰিব মিলাবলৈ কিয় কওঁ যাতে সেই মাতৃৰিষ্ট পিতৃৰিষ্ট শিশুৰিষ্ট লৈ নাহে কিন্তু আমি সেই ডেষ্টিনি চেঞ্জ কৰিব নোৱাৰোঁ কাৰণ আমি গৰ্ভত যেতিয়া স্থাপন লৈছে সেইটো টাইম নাজানো গৰ্ভত যেতিয়া স্থিতি লৈছে তেতিয়াই ডেষ্টিনি লিখাই যায় আমি খালি ডক্টৰেও ক'ব এক্সপেক্টেড ডেলিভাৰী ডেট
আমিও সেই ডেট মতে ধৰক ইফাল সিফাল ভাল দিন এটা বা যাতে লগ্নটো অলপ ভাল পেলাব পাৰোঁ, সময়টো ভাল হয়, যাতে জন্মৰ পিছত সন্তানে কষ্ট নাপাওক, সেই ৰিষ্ট চিষ্টবোৰ নাহক, সেইখিনিহে চাই দিব পাৰোঁ। বাকী ডেষ্টিনি তেওঁ কেতিয়া জন্ম ল'ব, কোন গ্ৰহ কোন হেৰিত পৰিব, কেনেকৈ চাৰ্টটো পাব, তেওঁ সেই ভূমিষ্ঠ হোৱাৰ সময়তে আহিয়ে যায়। নহ'লেনো একচুৱেলি হয় সেই গৰ্ভাধান বুলি যিটো শব্দ কয় ন, ভূমিষ্ঠ হোৱা সময়খিনিহে মেইন, সেইটোতো আৰু সকলো কোনোৱে নাজানে। গতিকে বহুত ৰহস্য এতিয়াও এনেকুৱা আছে যে এতিয়াও বহুত ৰহস্য ঈশ্বৰৰ হাতত আছে, সদায় থাকিব, আৰু সেইখিনিত আমি চেলেঞ্জ কৰিব নাপায়। এতিয়া বহুতে কয় আপোনাৰ মৃত্যু আছে অমুক সময়ত, সেইটো চেলেঞ্জ দিবও নাপায়, কৰিবও নাপায়, সেইটো কেতিয়াও কৰিব নাপায়। কোনোবা এষ্ট্ৰলজাৰে যদি কয় যে মই, বা যোনেই নহওক, টেৰট কাৰ্ড ৰিডাৰ হওক, এষ্ট্ৰলজাৰে যদি কয়, কাৰোবাক কয় যে আপোনাৰ ল'ৰাৰ মৃত্যু হ'ব, আমুক হ'ব, তামুক হ'ব, বা যিয়ে হওক, সেই যে ভয়টো দিয়াই ন, সেইটো একদম নাপায়। এইটো বহুতক দেখোঁ মানে এক ধৰণৰ পেনিক মানে এটা হেৰি ক্ৰিয়েট কৰে। কাৰণ আমাৰ সিমান অধিকাৰেই নাই আমি কেতিয়া মানে সেয়া কৰিব পাৰোঁ ন। ইভেন ভেণ্টিলেশ্যনত থকা মানুহো উভতি আহিছে, আৰু সেইটো মনৰ জোৰত। জোৰত আমি কি ছিগনেল দিম যে আমি বাচি থাকিম, বা আমি মই মোৰ মাৰ কথা ক'লোঁ নহয়, মা ছেকেণ্ড টাইম গম পাই মায়ে কৈছে নাই মোৰ ল'ৰাটোৰ কাৰণে মই ভাল হৈ থাকিব লাগিব নহয়। হয়, সেইটো তেখেতৰ মনৰ জোৰ, আৰু মনৰ জোৰটো আছে কাৰণে তেওঁ সকলোখিনি ট্ৰিটমেণ্ট সাধাৰণভাৱে ল'ব পাৰিছে, একেবাৰে ল'ব পাৰিছে। আৰু মনৰ জোৰ থাকিলে ডাঙৰ ডাঙৰ ট্ৰিটমেণ্টটো ধৰক আজিকালি বাৰু কেঞ্চাৰৰ বহুতখিনি ট্ৰিটমেণ্ট ওলাইছে, সেইটো আগৰ দৰে পেনিক হৈ থকা নাই যে গুচি যাব লাগিব, কিন্তু কেঞ্চাৰত এতিয়াও মনৰ জোৰে জীয়াই ৰাখিছে মানুহক। মনৰ জোৰ আমিবোৰে ধৰক বহুতখিনি সাহস দিব লাগে, আৰু ডক্টৰেও বহুত ক্ষেত্ৰত সাহস দিব লাগে। কিয়নো মই সৰু ইনচিডেণ্ট এটা শ্বেয়াৰ কৰিছোঁ। মোৰ বেষ্ট ফ্ৰেণ্ড, তেওঁৰ শহুৰেকৰ কেঞ্চাৰ হৈছিলে, আৰু আংকলে মানে গমেই নাপালে যে তেওঁৰ কেঞ্চাৰ হৈছিলে। ট্ৰিটমেণ্ট কৰি পেলাই আহি পেলাই তেওঁ যেতিয়া ড্ৰেছিং কৰিবলৈ, মানে তাৰ পৰা ঘূৰি আহিলে, মুম্বাইৰ পৰা ঘূৰি আহি ইয়াত ড্ৰেছিং কৰিব গৈ পেলাই, তেতিয়া এজন সৰু ডক্টৰ এজনে আপোনাৰ কেঞ্চাৰ হৈছিল নহয় বুলি কৈ দিলে, আৰু তাৰ পিছৰ পৰা তেখেতৰ মাত বোল নাইকিয়া হৈ উইদিন 1 উইক তেখেত ডিটৰেট কৰিলে, ঢুকাই থাকিলে এসপ্তাহৰ ভিতৰত। তো মইতো কওঁ সেই ডক্টৰজনে মাৰিলে তেওঁক, যোনে তেওঁ নজনাকৈ তেওঁক পৰিয়ালে কেনেকৈ ৰাখিছিলে ইমান দিনে, ইমান গমেই নাপালে, আৰু সেই সাধাৰণ ডক্টৰজনে তেওঁক কৈ দিলে যে আপোনাৰ কেঞ্চাৰ হৈছে, আপুনি গম নাপায় নেকি? গতিকে সেইটো কথা এটা সুৰ থাকে বহুত সময়ত। আজিকালি এনেকুৱা হৈছে চিকিৎসকসকলে কয় বহুত ধুনীয়াকৈ বহুৱাই লৈ যে আপোনাৰ আপুনি এনেকৈ থাকিব, আপোনাৰ এইখিনি তাৰ মানে তেওঁলোকে বিশ্বাস কৰা হৈছে যে মনৰ জোৰটো মেডিচিনতকৈ ওপৰত। এনেকৈ যদি কৈ দিয়ে মই এনেকুৱা, সেই পৰিস্থিতিটো সঁচাকৈ সহিব নোৱাৰা এটা পৰিস্থিতি, নহয়নে? আমি বৰ্ষচক্ৰৰ কথা পাতি আছিলোঁ। আৰু এটা কথা মোৰ আছে, বহুত সময় দেখা যায় যে মই ঘৰুৱা পৰিৱেশত দেখিছোঁ, মোৰ এবাৰ 3 নম্বৰ বাৰ ৰসাতল পৰিলে, এবাৰ আৰু নহ'ব বুজিছ, এনেকুৱা মই ককাকো কোৱা শুনিছিলোঁ। এই ধৰণৰ কিবা কথা আছে নেকি? কাৰণ মানুহৰ জীৱন চক্ৰত বহুতবাৰ আহে, থাৰ্ড টাইমত কিবা বিশেষভাৱে সচেতন হ'বলগীয়া থাকে নেকি? চাওক, যিহেতু চক্ৰ ন ৰ'টেশ্যন হৈ আহিব, আপোনাৰ আৰু বহুত বছৰৰ মূৰত ৰসাতল আহিব, সেইখিনি সময়ত আমি ধৰক ছাপ'জ আমি সৰুতে ৰসাতল পালোঁ, সেইখিনি সময়ত আমাৰ বাউণ্ডেৰী কি থাকিব? আমি পঢ়া শুনা, হয়তো আমাৰ হেল্থ ইছ্যুজ থাকিব পাৰে, কিন্তু আমাৰ যেতিয়া দায়িত্ব বাঢ়ি যাব, তেতিয়া ৰসাতল মানে মৰণং মানে যিটো ফল আহে, সেইটো অকল আমাৰ শাৰীৰিক দিশতে সোমাই নাথাকে। বিভিন্ন ক্ষেত্ৰত আমি যেতিয়া কাম কৰিম, আমাৰ ধৰক ইনকামৰ ক্ষেত্ৰতো আহিব পাৰে। মৰণং মানে এনেকুৱা নহয় যে অকল মৰিয়ে যাম, আমি ধৰক ফিজিকেল বডি ডেথটোৱে নহয়, আমি ধৰক মেণ্টেলি ধৰক বহুত ক্ষেত্ৰত অপমান পাইছোঁ, বা বহুত কাম আমাৰ হোৱা নাই, আমাৰ একো হোৱা নাই, কিন্তু মোৰ পৰিয়ালৰ বহুতৰে কাৰোবাৰ কিবা হৈছে, বা যাক আটাইতকৈ বেছি ভাল পাইছোঁ তেওঁৰ কষ্ট পাইছে। গতিকে আমি এইটো যে ভাবোঁ ন, আমাৰ এইটো বৰ্ষাচক্ৰ পৰিছে, ৰসাতল মানে মোৰে কিবা হ'ব, সেইটোতো ধৰক 1% হয়। মানুহ এজনে, যিহেতু আমি পৃথিৱীত জন্ম লৈছোঁ, আমাৰ পৰিয়াল এটা আছে, আমি সমাজ এখনত আছোঁ, দায়িত্ব আছে, ক'ত আমাক ভগৱানে কাটিব পাৰে সেইটো আমি নিজেও নাজানো। গতিকে থাৰ্ড টাইম ৰসাতল পৰিলে যে আপোনাৰ বেয়া হ'ব সেইটোও নহয়। বহুত ক্ষেত্ৰত কি হয়, বৰ্ষাচক্ৰ আমিহে কৰিছোঁ। এতিয়া হিন্দু সভ্যতাত আমাৰ যিবোৰ এষ্ট্ৰলজি কৰি আছে, আমি অসমীয়াতহে এইখিনি কৰিছোঁ, যিখিনিয়ে পাৰিছোঁ। তাৰ বাহিৰতো গমেই নাপায় নিজৰ ৰাশি কি, নিজৰ কি কথা গমেই নাপায়। কিছুমান ধৰ্মততো গমেই নাপায় যে, কিন্তু তেওঁলোকৰোতো পাৰ্টিকুলাৰ নক্ষত্ৰ এটা লৈ পেলাই জন্ম পাইছে। গতিকে আমি জনাখিনিয়ে দান চান কৰি নিজৰ ধৰক সেই পজিটিভ এনাৰ্জি এটা থাকে যে আমি দান কৰিছোঁ, ভগৱানৰ ওচৰত গ্ৰেটিটিউড দিছোঁ, গতিকে আমি কিবা বেয়া আহিলেও হেলা ৰঙে পাৰ হৈ যাব পাৰিম। হয়, খুব ভাল লাগিল। মই আশা কৰিম আপোনালোকে এই কথাখিনি শুনিছে, আৰু দানৰ ক্ষেত্ৰতো খুব ধুনীয়াকৈ, আটাইতকৈ ভাল লাগিল সেই কথাটো যে দান বুলি কোৱাৰ লগে লগে এতিয়া মানৱ ভঞ্জনৰ ক্ষেত্ৰত
সোণ ৰূপ দিবই লাগিব দেই, নহ'লে কিন্তু নহ'ব। নহয় অলৰেডি মানৱভঞ্জন বুলি শব্দটো শুনাৰ হয়ে লগে লগে থাকে। কোনো মানুহ এনেকুৱা নাই যি হ'ব যা ফেচ কৰিম, নহয় ফেচ কৰিম তেনেকুৱা আৰু ধৰণৰ সোণ ৰূপ দিবই লাগিব বুলি ক'লে কি হ'ব, সোণৰ দোকানবোৰৰ লাভ হ'ব। সেইটোৱেইটো। গতিকে এতিয়া অক্ষয় তৃতীয়া তেনেকুৱা হৈ গৈছে, সোণেই কিনিব লাগিব। তেতিয়ালৈকে কেইদিনমান পিছত এনেকুৱাও হ'ব পাৰে যে অসমত বৰ্ষা চক্ৰ চলে, কোম্পানীবিলাকে আহিব ইয়াত নাই সোণেই দিব লাগিব। আৰু সেইটো ক্ষেত্ৰত বায়ে বৰ ধুনীয়াকৈ কথাখিনি কৈছে, মানে শক্তি অনুযায়ী ভক্তি বুলি আমাৰ কথা এটাই আছে। আপোনাৰ মনেৰে আপুনি পৰিস্থিতিটোত কেনেদৰে আচৰণ কৰিব, আপুনি কি ধৰণে কি কৰিব, সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। অকণমান দেৰি আগত বায়ে খুব দৰকাৰী কথা এটা, আমি অফ কেমেৰা আচলতে কথা পাতি আছিলোঁ, কৈছিল যে কোনোবাই যদি খুব ভাবে ভক্তে খুব আন্তৰিকতাৰে চাকি এগছো আগবঢ়াইছে, সেয়াও যথেষ্ট। হয় হয়, সেয়াতো প্ৰমাণ পাওঁ। এতিয়া চাওক, মই মোৰ ব্যক্তিগত অনুভৱেৰে কৈছোঁ, মই কোনোবা মোক কয় ন মেম আপোনাৰ মন্দিৰত এভাগ চাকি জ্বলাব, মোৰ ওচৰৰ মানুহে কয় আপোনাৰ মন্দিৰটোত কিবা এনাৰ্জি আছে। আৰু মই আজি ইমান বছৰ ধৰি মাৰ পূজা কৰি কৰি মই নিজেও ফিল কৰোঁ তাত এনাৰ্জি আছে। আৰু সেই যেতিয়া কাৰোবাৰ কাৰণে যে চাকি এগছ জ্বলাওঁ অন্তৰৰ পৰা, সঁচাকৈ মানে তেওঁলোকে ৰিজাল্টটো পায়। এবাৰ এজন মানুহৰ হৈছিলে, নামটো নকওঁ বাৰু, তেখেতক বহুতে চিনি পায়। তেখেতৰ কিবা গাড়ী বুক কৰিছিল, মই ক'লোঁ যে তুমি ক'লা নকৰিবা দেই। তেওঁ আকৌ ক'লাটো প্ৰিয় কৰিলে। তাৰপাছত থাকিলে দুমাহমান ধৰি, গাড়ীখন নাহিলেই। মোক কৈছে কি কৰবি? মই কৈছোঁ ৰ'বা, মই তোমাৰ কাৰণে চাকি এগছ জ্বলাম। চাকি গছ জ্বলাইছোঁ, ইভিনিঙলৈ খবৰ আহিছে যে তেওঁ গাড়ীখন দুমাহ ধৰি ফচি থকা গাড়ীখন তেওঁ আহিলে। তো সেইটো এটা যে এনাৰ্জি থাকে, আপুনি ভাও ভক্তি লৈ পেলাই কৰক, নিশ্চয় ফল পাব। কিন্তু সততাটো থাকিব লাগিব। এনেকুৱা নহয় যে কোনোবাই দিব কৈছে দিছোঁ। সেই ডেডিকেশ্যনটো আৰু সমৰ্পণ, বেচিকেলি চাৰেণ্ডাৰ। আমি ভগৱানৰ ওচৰত চাৰেণ্ডাৰ হ'ব লাগিব। আমাৰ নিজৰ একোৱেই নাই, কি কৰিব পাৰিম তেওঁ যদি আমাক আগবঢ়াই নিনিয়ে। যেনেকৈ মহাভাৰতৰ যুদ্ধত ন, শ্ৰীকৃষ্ণক গোটেইখিনি এৰি দিছিলে অৰ্জুনে, সেইকাৰণে সেইখন সম্ভৱ হৈছিল যে তেওঁলোকে জিকিব পাৰিছিল। আমিও যদি লাইফটোত ভগৱান, যাৰ যিজন ইষ্ট দেৱতা সকলোৰে বেলেগ বেলেগ হ'ব পাৰে, তেওঁৰ ওচৰত চাৰেণ্ডাৰ কৰক, নিশ্চয় আপোনাক আগুৱাই নিব। খুব ধুনীয়া কথা। আৰু এইটোৱে জীৱনৰ আচলতে আল্টিমেট ট্ৰুথ। এতিয়া বহুতে ঈশ্বৰ বিশ্বাস নকৰে, বহুতে কিবা বিশ্বাস নকৰে, বহুত কথা থাকে। কথা যে যাক বিশ্বাস কৰে তেওঁৰ ওচৰতে সমৰ্পণ কৰক। আপোনাৰ জীৱনত মই ভাবোঁ যে আপুনি সদায় সুখী হৈ থাকিব, সমৃদ্ধ হৈ থাকিব। বা আমি সামৰিব লাগিব ভিডিঅ'টো, কিন্তু শেষত যিসকলে এই ভিডিঅ'টো চাই আছে, যিহেতু আজি বছৰৰ প্ৰথমটো দিন, আমাৰ অসমীয়া বিশ্বাসত প্ৰথমটো দিন, গোটেই বছৰটো ভালে যাবৰ কাৰণে সাধাৰণভাৱে কিবা এনেকুৱা টিপছ আপুনি দিব নেকি? হয়, এতিয়া চাওক, আমাৰ এইটো বহাগ বিহুৰ লগত না আমাৰ স্নানৰ কথা থাকে। আমি বহুতে গৰু বিহুৰ দিনা, মানুহ বিহুৰ দিনা স্নান কৰোঁ। আৰু স্নান কৰাত বেচিকেলি আমি কি কৰোঁ, হালধিৰে কৰোঁ, মুখ বটা লওঁ ন, তাৰপাছত কাজল গৌৰী মঠা এইবোৰেৰে স্নান কৰোঁ। কিন্তু কিবা কাৰণত যদি কোনোবাই কৰিব পাৰে নাই, আমি একচুৱেলি যদি কৰাও নাই, আমি বহাগৰ ভিতৰত এটা সেই যিটো আমি পবিত্ৰ স্নান সেয়া ঘৰতে ল'ব পাৰোঁ। তাৰ কাৰণে আপোনালোকৰ গংগাজল, হালধি, তাৰপাছত যিটো আমাৰ হালধিৰ ৰস বুলি কওঁ ন সেইটো, আৰু গোলাপ জল, আৰু লগত সৰ্বসৌধি বুলি এটা আমি কিনিব পাওঁ, পূজাৰ দোকানত পায়। সেয়াৰে আমি এই বহাগৰ মাহৰ ভিতৰত, আৰু যদি পচিবল হয় যজ্ঞ ভস্ম, আপোনাৰ ঘৰত যি যজ্ঞৰে ভস্ম, যিটো আমি হোম বুলি কওঁ ন, হোমৰ চাই ৰাখোঁ চিম্পল ভাষাত। কামাখ্যা মন্দিৰত হোম কৰিছোঁ, তাৰ অকণমান যজ্ঞ ভস্ম যি হয়, ভস্ম যে পঠায়, কেতিয়াবা মা বগলা মন্দিৰৰো থাকে, প্ৰত্যেকৰে হিন্দু ধৰ্মাৱলী ঘৰত অকণমান অলপ ভস্ম থাকে। সেয়া যজ্ঞ ভস্ম অকণমান মিক্স কৰিও সেই স্নানত যদি আপুনি মিলাই ল'ব পাৰে, আমাৰ গ্ৰহ দোষ কাট খায় বহুত ক্ষেত্ৰত। আমি যিটো কওঁ ন ব্লেক মেজিক বা অন্যান্য সেইবিলাক থাকে, সেইবোৰো আপোনাৰ নাশ হ'ব। লগতে আমি মানসিকভাৱে, শাৰীৰিকভাৱে সুস্থ আৰু সবল হৈ থাকিবলৈ, আগবাঢ়ি যাবলৈ জোৰ পাম। গতিকে এইটো ধৰক, আমাৰ যিহেতু আজি পহিলা বহাগ, বহুতে হয়তো স্নান কৰিয়ে উঠিছে। যিসকলে পৰা নাই, শনিবাৰে বা বহাগ মাহৰ ভিতৰতে গোলাপ জল, গংগা জল আৰু কেঁচা হালধিৰ ৰস, আৰু এইটো মই কি ক'লোঁ যজ্ঞ ভস্ম, সেয়া মিক্স কৰি, আৰু ইয়াৰ লগত বহুতে দুবৰি আৰু তুলসীও লয়, সেয়াও আপুনি ল'ব পাৰে। আৰৈ চাউল, যদি আৰৈ চাউল লৈছে সেয়াও আপুনি ল'ব পাৰে। এই গোটেইখিনি সামগ্ৰী মিক্স কৰি অকণমান সময়, মানে মিনিমাম 5 to 10 মিনিট আপুনি পানীখিনিত থৈ দিয়ক, বা আগৰাতি যদি দি থয়, আগৰাতি দি থ'ব পাৰে। আৰু এটা কাম কৰিব পাৰি, এইটো আমাৰ যে মাৰ্কিন কাপোৰৰ বগা কাপোৰ টোপোলা এটা আছে, তাত গোটেই সামগ্ৰীখিনি দি পেলাই আপুনি বাল্টিংটোত আগৰাতিয়ে তিয়াই থৈ দিয়ক। তাৰপিছত আপুনি পিছদিনাখন সেয়াৰে গা ধুওক, সেয়াও খুব বেছি এফেক্টিভ বুলি কোৱা হয়। মোৰ সৌভাগ্যৰ চাবি কাঠি কিতাপখনত স্নানৰ ওপৰত বহুত লিখা আছে। মই প্ৰত্যেকটো গ্ৰহৰ কেনেকৈ স্নান কৰিব লাগে লিখি থৈছিলোঁ, মানে সেয়া আছে। গতিকে কাৰোবাৰ ওচৰত যদি সেইখন আছে তাতো চাই ল'ব পাৰে। সেই কিতাপখন ক'ত পাব? এতিয়া না, বহুত মানুহৰ হাতত আছে, তথাপি কিতাপত থকাখিনি এজে হ'ল কৈছোঁ আৰু। নহয়, কিতাপখন মানে কি হয়, কাৰণ বহুত মানুহে নাজানে ন বিষয়খিনি, আৰু জানিবলৈ আগ্ৰহো কৰে। হয়, গতিকে কিতাপখিনি মোৰ তাতো পাব, কেতিয়াবা আপোনাৰ পৰা
পৰা কণ্টেক্ট মই আপোনাৰ তাত দি থৈ দিম আচ্ছা, ঠিক অকণমান আছে। থৈ দিম আপুনি কাৰোবাক লাগিলে দি দিব পাৰিব কাৰোবাক লাগিলে ইয়াৰ পৰা সংগ্ৰহ কৰিব হয়। পাৰিব আৰু এইটো এটা খুব সহজভাৱে কৰিব পৰা ৰেমেডি তেখেতে দিছে আৰু সেইকাৰণে আচলতে তেখেত মোৰ প্ৰিয় মানুহ মই আকৌ এবাৰ কৈছোঁ কাৰণ বহুত জটিল কিবা কিবি বহুত এক্সপেঞ্চিভ কিবা যদি কোৱা যায় সেইটো সকলোৰ কাৰণে সম্ভৱ নহয় আৰু তেওঁৰ মনটো বৰ বেয়া হৈ থাকে যে মই নোৱাৰিলোঁ সেইকাৰণে মোৰ এনেকুৱা হৈছে হয়নে মনৰ জোৰটো নাইকিয়া হৈ যায় মনৰ জোৰটো নোহোৱা হৈ যায় গতিকে জীৱনটো সহজ কৰিবলৈ বহুত সহজ কিছুমান উপায় আছে সেই সহজ উপায়খিনি আপুনি সহজভাৱে লওক নিশ্চয় সহজ হ'ব একদম সহজ মানে মই এইটো শব্দই ক'ব ওলাইছিলোঁ জীৱনটোক যিমান পাৰে জটিলতাৰ পৰা আঁতৰাই আনি কৰ্ম কাজ সকলোতে থট পেটাৰ্ণো সহজ কৰিব লাগে তেতিয়াহে আগবাঢ়ি যোৱাত সুবিধা হয় হয় বহুত বহুত ধন্যবাদ আকৌ এবাৰ বহাগৰ উলগ যাচিলোঁ আপোনালৈ ধন্যবাদ বছৰটো খুব ভালে যাওক আৰু সকলোৰে ভাল কৰিবলৈ আপুনি যি ধৰণে কৰি আছে সেই যাত্ৰাটো আপোনাৰ সদায় ভালদৰে চলি থাকে হয় সেইটোৱে আশা কৰোঁ যে আৰু ভাল হওক মানুহৰ পজিটিভিটি আহক মানুহবোৰে নিজে নিজকে বুজি পোৱা হওক নিজে নিজে ধৰক চলিব পৰা হওক হয় ন হয় আৰু এটা কথা এইটো ভিডিঅ'তে কৈ থৈছোঁ আমাৰ আগৰ ভিডিঅ'ত কৰবাৰ যিহেতু ডেছক্ৰিপশ্যনত এভৰি ডিটেইলছ দিয়া আছে ফোন নাম্বাৰ বা এইখিনি দিয়া আছে আপোনালোকে মানে ফোন কৰাতকৈ যদি মেছেজ এটাও দি থয় নহয়নে সুবিধা হয় আৰু বহুতে ফোনত নাপায় আকৌ আমাক জনায় মানে ফোন ৰিচিভ কৰা মানে কি হয় আমাৰ ফোনত বহুত ফোন আহে যে হয় আৰু এটা কি উপায় আছে কওকচোন নহয় মোৰ যিটো ছেকেণ্ড নাম্বাৰ আছে 8876831483 হয় তাত হোৱাটছএপত যে মই এপইণ্টমেণ্ট বিচাৰিছিলোঁ মেছেজ এটা দিলে আমাৰ অফিচৰ পৰা কল বেক কৰা হয় হয় তাত অলপ ফোনবোৰ যিহেতু ছেকেণ্ড নাম্বাৰ অলপ ফোনো কম আহে আৰু মেছেজো কম আহে আদাৰৱাইজ 9864452235 তাত ইমান ফোন আহে পাবলৈ দিগদাৰ বহুত দিগদাৰ আৰু এজনী ছোৱালীয়ে ফোন ৰিচিভ কৰে কোনফালে কি ক'ব তেনেকুৱা ধৰণৰ হৈ থাকে আমি দুইটা নাম্বাৰেই আমাৰ এইটো ভিডিঅ'ত দি দিছোঁ গতিকে দ্বিতীয় নাম্বাৰটোৰ কথা বায়ে যিহেতু ক'লে আপোনালোকে এটা মেছেজ দি থ'ব হয় তেতিয়া সহজ হ'ব আটাইলৈ বহুত বহুত শুভেচ্ছা থাকিল আকৌ এবাৰ শুভেচ্ছা থাকিল সকলো কুশলে থাকক আৰু কুশলে ৰাখক আপোনাৰ আপোন মানুহবিলাকক কুশলে ৰাখক আজিলৈ আহিছোঁ ধন্যবাদ